সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলো ভালে আছা। আজি আমি আলোচনা কৰিম পাৰ্ট বিৰ অৰ্থাৎ ছেকেণ্ড ইয়াৰ পলিটিকেল ছায়েন্সৰ পাৰ্ট বিৰ প্ৰথমটো অধ্যায় জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান। এতিয়া কিছুমান কিতাপত একক দলৰ আধিপত্য সেইটো আছে প্ৰথম চেপ্টাৰত, আৰু NCERT মতে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথম চেপ্টাৰত আছে জাতি নিৰ্মাণৰ প্ৰত্যাহ্বান। এতিয়া জাতি বুলি কিহক বুজোৱা হৈছে ইয়াত? এতিয়া প্ৰথম কথাটো হ'ল জাতি বুলি এই চেপ্টাৰটোত এখন শক্তিশালী ৰাষ্ট্ৰৰ কথা কোৱা হৈছে। এতিয়া এনেকুৱা এখন শক্তিশালী ৰাষ্ট্ৰৰ কথা কোৱা হৈছে যিখন মানে ভাৰতবৰ্ষৰ কথা কোৱা হৈছে মেইনলি ক'ব গ'লে। এতিয়া ভাৰতবৰ্ষত আমি জানো যে বিভিন্ন জাতি ধৰ্মাৱলম্বী বা জাতি জনগোষ্ঠীৰ লোকেৰে ভৰপূৰ হৈ আছে, আৰু তেনেকুৱা এখন ৰাষ্ট্ৰৰ মানুহখিনিক বা ইমান বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক একত্ৰিত কৰি এখন শক্তিশালী ৰাষ্ট্ৰ গঠন কৰাটোৰ কথাই ইয়াত জাতি হিচাপে বুজোৱা হৈছে, বা সেই লোকসকলক একত্ৰিত কৰি জাতি গঠন কৰা হৈছে ভাৰতবৰ্ষত। এতিয়া কথাটো হ'ল যে তাত প্ৰথম টপিকটো দিছে জাতি নিৰ্মাণৰ প্ৰধান প্ৰত্যাহ্বান। এতিয়া আমি জানো যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰিখে, আমি প্ৰত্যেকেই জানো। আৰু স্বাধীনতা লাভ কৰাৰ এদিন পূৰ্বে অৰ্থাৎ 1947 চনৰ 14 আগষ্ট তাৰিখে ভাৰতবৰ্ষখন দুটা ভাগত ভাগ হৈ গৈছিল। কিহৰ ভিত্তিত? ধৰ্মৰ ভিত্তিত বা সাম্প্ৰদায়িকতাবাদৰ ভিত্তিত ভাৰতবৰ্ষখন দুটা ভাগত ভাগ হৈছিল। এফালে হিন্দু ধৰ্মাৱলম্বীৰ লোকসকলক লৈ ভাৰতবৰ্ষ আৰু আনফালে ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলক লৈ পাকিস্তান। তাৰমানে বিশ্ববাসীয়ে 1947 চনৰ 14 আগষ্ট তাৰিখে আৰু 15 আগষ্ট তাৰিখে অৰ্থাৎ 14 আগষ্ট তাৰিখে বিশ্ববাসীয়ে পাকিস্তান নামৰ এখন দেশ পাইছিলে, আৰু 15 আগষ্ট তাৰিখে এখন ভাৰতবৰ্ষ নামৰ এখন দেশ পাইছিলে, নতুন এখন দেশ পাইছিলে। এতিয়া আমি ভাৰতৰ কথা আলোচনা কৰিম। ইয়াত কৈছে যে জাতি নিৰ্মাণৰ প্ৰধান প্ৰত্যাহ্বান, অৰ্থাৎ এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঠন কৰিবলৈ যাওঁতে স্বাধীনতাৰ পাছত ভাৰতবৰ্ষই কেনেকুৱা ধৰণৰ প্ৰধান প্ৰত্যাহ্বানবিলাকৰ সন্মুখীন হ'ব লগা হৈছিল। এতিয়া আমি যদি প্ৰধান প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে প্ৰথম প্ৰত্যাহ্বানটোৱে হৈছে একতা প্ৰতিষ্ঠা কৰা। প্ৰথম পইণ্টটো হৈছে একতা প্ৰতিষ্ঠা কৰা। আখৰ বুজি নাপাবও পাৰা, অকণমান চাবা আৰু বুজি নাপালে জনাবা, মই ভালকৈ লিখিবলৈ যত্ন কৰিম। এতিয়া প্ৰথম পইণ্টটো কৈছে যে একতা প্ৰতিষ্ঠা কৰা। এতিয়া আমি জানো যে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, বা ভাৰতবৰ্ষ হৈছে এনেকুৱা এখন ৰাষ্ট্ৰ য'ত বিভিন্ন জাতিৰ লোক আছে, বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আছে, বিভিন্ন সম্প্ৰদায়ৰ লোক আছে, বা আমি ক'ব গ'লে ভাৰতবৰ্ষত আমি ক'ব পাৰোঁ যে বৈচিত্ৰ্যৰ মাজত একতা আছে। কিন্তু এই একতা কেনেকৈ প্ৰতিষ্ঠা কৰিব? সেই মানুহখিনিৰ মাজত বা সেই ধৰ্মাৱলম্বীৰ লোকসকলৰ মাজত কেনেকৈ একতা প্ৰতিষ্ঠা কৰিব? এতিয়া স্বাধীনতাৰ পাছত আমাৰ জাতীয়তাবাদী নেতাসকলে সন্মুখীন হোৱা প্ৰধান প্ৰত্যাহ্বানটোৱে আছিলে যে বৈচিত্ৰতাৰ বুকুত কেনেকৈ একতা প্ৰতিষ্ঠা কৰিব, অৰ্থাৎ ভিন্ন জাতি ধৰ্মাৱলম্বীৰ লোকৰ মাজত কেনেকৈ এনেকুৱা কি নীতি গ্ৰহণ কৰিব যে মানুহখিনিক একগোট কৰি ৰাখিব। ঠিক আছে, তো প্ৰথম পইণ্টটোৱে আছিলে যে একতা প্ৰতিষ্ঠা কৰা, কেনেকৈ তাৰমানে বৈচিত্ৰতাৰ মাজত একতা প্ৰতিষ্ঠা কৰিব। 2 নম্বৰ পইণ্টটো দিছে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা। স্বাধীনতা লাভ কৰাৰ পাছত আমাৰ জাতীয়তাবাদী নেতাসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে যি হওক আমি ভাৰতবৰ্ষৰ বাবে এখন গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰিম। এতিয়া গণতন্ত্ৰ মানে কি? গণতন্ত্ৰ মানে হৈছে এক প্ৰকাৰৰ চৰকাৰ ব্যৱস্থা, আৰু এই চৰকাৰ ব্যৱস্থাত কি হয়, জনসাধাৰণে বা আমি নিজে আমাৰ জনপ্ৰতিনিধিসকলক আমি ভোটদানৰ জৰিয়তে নিৰ্বাচিত কৰোঁ। অৰ্থাৎ আমি বুজিলোঁ যে গণতন্ত্ৰ হৈছে এক প্ৰকাৰৰ চৰকাৰ, আৰু এই চৰকাৰ ব্যৱস্থাত জনসাধাৰণে নিজে তেওঁলোকৰ জনপ্ৰতিনিধিসকলক ভোটদানৰ জৰিয়তে বা নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত কৰাৰ সুযোগ লাভ কৰে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে গণতন্ত্ৰ মানে হৈছে ৰাইজৰ চৰকাৰ। ৰাইজে মন গ'লে ভাঙিব পাৰে, মন গ'লে চৰকাৰ গঠন কৰিব পাৰে। এতিয়া কথাটো হ'ল গণতন্ত্ৰ বুলি ক'লে আমি কিছুমান আদৰ্শৰ কথাও বুজিব লাগিব। প্ৰথমটো হৈছে স্বাধীনতা, সমতা, ন্যায়, তেনেকুৱা ধৰণৰ আদৰ্শবিলাকো আমি বুজিব লাগিব। এতিয়া ইয়াত কৈছে যে স্বাধীনতা লাভ কৰাৰ পিছত জাতীয়তাবাদী নেতাসকলৰ সন্মুখত থিয় দিয়া আন এটা প্ৰত্যাহ্বান আছিল
যে ভাৰতবৰ্ষত এখন গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা কৰা। এতিয়া ভাৰতবৰ্ষ সেই সময়ত এনেকুৱা এখন ৰাষ্ট্ৰ আছিল যি সময়ত তাৰমানে বিভিন্ন কুসংস্কাৰ আছিলে, অশিক্ষিত লোকেৰে ভৰপূৰ হৈ আছিলে, তাৰ পৰা দৰিদ্ৰতাৰ সমস্যা আছিলে। তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত এনেকুৱা কি নীতি গ্ৰহণ কৰিব যে ভাৰতীয় জনসাধাৰণে এই যিটো গণতন্ত্ৰৰ যিবিলাক আদৰ্শ, স্বাধীনতা, সমতা, ন্যায়, এই ধাৰণাবিলাক সহজে আঁকোৱালি ল'ব পাৰিব। তো তাক লৈও এক বৃহৎ সমস্যাৰ সৃষ্টি হৈছিল। তো ছেকেণ্ডটো হৈছে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা। তৃতীয় প্ৰত্যাহ্বানটো হৈছে বিকাশৰ নীতি গ্ৰহণ কৰা। এতিয়া আমি জানো যে স্বাধীনতাৰ সেই সময়ছোৱাত ভাৰতবৰ্ষ বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু প্ৰায় ৮০% লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল বা ৮০% লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল আছিল বা কৃষিয়ে তাৰমানে সৰ্বেসৰ্বা আছিল। মানুহৰ বা জনসাধাৰণৰ উপাৰ্জনৰ মূল উৎস আছিল কৃষি। তো এতিয়া আমি যদি চাবলৈ যাওঁ, সেই সময়ছোৱাত ভাৰতবৰ্ষত অশিক্ষিত লোকেৰে ভৰপূৰ হৈ আছিল, দৰিদ্ৰতাৰ সমস্যা আছিল। যিহেতু আমি জানো যে ব্ৰিটিছসকলে প্ৰায় ২০০ বছৰ শাসন কৰি গৈছিলে বা ২০০ বছৰ ব্ৰিটিছৰ কবলত ভাৰতবৰ্ষ আছিলে। তো তেনে এটা পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে বা ভাৰতবৰ্ষই বা আমাৰ জাতীয়তাবাদী নেতাসকলে এনেকুৱা কি নীতি গ্ৰহণ কৰিব যে এই বৈচিত্ৰতাৰ মাজত থকা মানুহখিনিক বা বৈচিত্ৰতাত থকা মানুহখিনিক সমানে আগুৱাই লৈ যাব পাৰিব। তো এটা সমস্যা বিকাশৰ নীতি গ্ৰহণ কৰাটো আছিল এটা প্ৰধান সমস্যা, যিহেতু সমপৰ্যায়ৰ নীতিবিলাক গ্ৰহণ কৰিব লাগিব যাতে সকলো আগুৱাই যাব পাৰে। আৰু তাৰ উদ্দেশ্যেই সেই সময়ত কি কৰা হৈছিল, ভাৰতবৰ্ষত পৰিকল্পনা কৰা হৈছিল, অৰ্থনৈতিক পৰিকল্পনা কৰা হৈছিল যে ভাৰতবৰ্ষক কেনেকৈ অৰ্থনৈতিক ক্ষেত্ৰত আগুৱাই লৈ যাব পৰা যাব বা কেনেকৈ ভাৰতবৰ্ষক বিকাশৰ দিশত আগুৱাই লৈ যাব পৰা যাব, তাৰ বাবে বিকাশৰ নীতি গ্ৰহণ কৰাটো আছিল অত্যন্ত জৰুৰী। আৰু আমাৰ জাতীয়তাবাদী নেতাসকলৰ সন্মুখত দেখা দিয়া এটা প্ৰধান সমস্যা আছিল যে ভাৰতবৰ্ষৰ বাবে বিকাশৰ নীতি গ্ৰহণ কৰা। তো আমি প্ৰথমতে পালোঁ জাতি নিৰ্মাণৰ প্ৰধান প্ৰত্যাহ্বানবিলাকৰ ভিতৰত আমি প্ৰথমতে পালোঁ একতা প্ৰতিষ্ঠা কৰা, দ্বিতীয়তে পালোঁ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু তৃতীয়তে পালোঁ বিকাশৰ নীতি গ্ৰহণ কৰা। তো এই প্ৰশ্নটো এনেকুৱা ধৰণৰ আহিব পাৰে যে স্বাধীনতাৰ পিছত ভাৰতবৰ্ষই সন্মুখীন হোৱা প্ৰধান প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা। বা কেতিয়াবা দুটা পইণ্টো আহিব পাৰে যে স্বাধীনতাৰ পিছত ভাৰতবৰ্ষই সন্মুখীন হোৱা দুটা প্ৰধান প্ৰত্যাহ্বান আলোচনা কৰা। কেতিয়াবা ৬ নম্বৰ কাৰণে আহে, কেতিয়াবা ৪ নম্বৰ কাৰণে, আৰু কেতিয়াবা ২ নম্বৰ কাৰণেও আহিব পাৰে। তো ভালকৈ চাবা। অল দ্য বেষ্ট। থেংক ইউ।